এজনী ননন্দ যাৰ বাবে বৌয়েকৰ স্থান সকলোতকৈ উচ্চ। যিমান দূৰ জানো সি ভাল ল'ৰা। জানো মা, কিন্তু মোক বিয়া কৰাৰ সিদ্ধান্তটো দেৱে বাধ্যত পৰিতো লোৱা নাই। তই সেইবোৰ চিন্তা কৰিব নালাগে। মা, ভাল খবৰ এটা আছে। ভাল খবৰ? কি ভাল খবৰ? তুমি আইতা হ'বলৈ ওলাইছা। কি? অনিতা সঁচাকে কৈছেনে? মা, আৰাধ্যা প্ৰেগনেণ্ট। নালাগে সেয়া কৰিব। অন্তৰত শ্ৰদ্ধা থকাটোহে ডাঙৰ কথা। মোৰ আশীৰ্বাদ সদায় তোমালোকৰ লগত আছে। ভালে আছেনে মাহী? আছোঁ আছোঁ, ভালে আছোঁ। বহাচোন বহা, তুমি বহাহি। কি হৈছে? গা বেয়া নেকি তোমাৰ? উঠাচোন। মায়ে দেখোন মোক একো কামেই কৰিব নিদিয়ে, কেৱল কয় আৰাম কৰা আৰাম কৰা। সেইকাৰণে আৰাম কৰি আছো। ভালেই কৰিছা। শুনাচোন, আজি ৰিমলি আহিব। হয় নেকি? ভালেই লাগিব দিয়া, ইমান দিন যে তাইক দেখা নাই। তোমাৰ লগত অলপ কথা আছে মোৰ। মানে আৰ্হিয়ে এতিয়া কথাবোৰ ভালদৰে বুজা হোৱা নাই। কিছুমান কথা বুজাৰ বয়সো হোৱা নাই দিয়াচোন। কিন্তু লাহে লাহে তাই যেতিয়া ডাঙৰ হৈ আহিব, তাইৰ প্ৰশ্নবোৰ বাঢ়ি আহিব। আমি আৰ্হিৰ পৰা কথাবোৰ লুকুৱাব নোৱাৰোঁ নেকি? মানে আমি যদি কথাবোৰ আলোচনাই নকৰোঁ, তেতিয়া আৰ্হিৰ স্মৃতিৰ পৰা এইবোৰ কথা নোহোৱা হৈ যাব। তোমাক এটা প্ৰশ্ন কৰোঁ, সঁচা উত্তৰ দিবা। কৰা। দুদিন পাছত আমাৰ সন্তান জন্ম হ'ব। মই জানো দেউতাক হিচাপে তুমি বহুত মৰম দিবা, কিন্তু আৰ্হিটো আমাৰ নিজৰ সন্তান নহয়। গতিকে আৰ্হি আমাৰ আহিবলগীয়া সন্তানটোৰ সমানে মৰমৰ হ'বনে? আৰ্হি আমাৰ প্ৰথম সন্তান। তুমি মোক তোমাৰ মনৰ কথা কোৱা। এই প্ৰশ্নটোত তোমাৰ যি উত্তৰ, মোৰো সেয়াই উত্তৰ। মোৰ বাবেতো দুয়োটা সন্তান মৰমৰ হ'ব। মোৰ কিন্তু আটাইতকৈ মৰমৰ তুমি, তাৰ পাছতহে বাকীবোৰ। তৰা, তই ঠিকেই কৈছিলি। আৰ্হি আমাৰ ঘৰত থাকিলে ভৱিষ্যতে সমস্যাৰ সৃষ্টি হ'ব পাৰে। আনকি অনি আৰু আৰাধ্যাৰ মাজত মনোমালিন্যও হ'ব পাৰে। হ'ব পাৰে নহয়, হ'বই। এতিয়া কি হ'ব বুজি পোৱা নাই, কিন্তু ক'বলৈ বাধ্য। আৰু মাক হিচাপেওতো তোৰ দায়িত্ব আছে। মই কি কৰিম কচোন? যি কৰিব লাগিব তই কৰিব লাগিব, নিজৰ সন্তানৰ সুখৰ বাবে। যেনেকৈ নহওক কিয় আৰ্হিক আচল দেউতাকৰ ওচৰলৈ পঠাবই লাগিব। নাই, মই এইটো কৰিম। চাহ খোৱা দেৱ। লোৱা ৰিমলি। ৰিমলি, তুমি যি বিয়া হৈ গ'লা, আমাক একেবাৰে পাহৰিয়ে গ'লা। কিয় তেনেকে কৈছা বৌ? কিয় পাহৰি যাম বাৰু? মোক কিন্তু দুখ নিদিব দেই বৌ। মই তাইক প্ৰায়েই কৈ থাকোঁ, তাইহে আহিবলৈ ইচ্ছা নকৰে। আজি তেনেহ'লে কিয় আহিলা? আজি দাদাই কৈছে যে, সেইবাবে। দাদাই দেৱক সদায় লগ পায়, কিন্তু এদিনো কোৱা নাই ৰিমলিক লৈ আহিবা। দাদাৰ চাগে মোলে মনতে নপৰে, সেইকাৰণে অহা নাছিলো। দাদাৰ তোমালৈ কিমান মনত পৰি থাকে সেয়া মইহে জানো। ৰ'বাচোন, মা ক'ত গ'ল? মই অহা গমেই পোৱা নাই নেকি? আছে চাগে। ৰ'বা, থ মই নিম। দেৱ, ঘৈণী কেনে? ঠিক ঠাক। মা? মা? অ', তুমি মানে এনেকে ভিতৰত সোমাই সোমাই শুইহে থাকা। মই আজিহে গম পালো। এনেতো আমাক বৰ কাম কৰি থাকো বুলি কৈ থাকা দেখোন। নহয় অ', এইমাত্ৰ বিচনাত পৰিছিলোঁ। আৰ্হিৰ লগত খেলি খেলি একেবাৰে ভাগৰ লাগি গৈছেগে। আৰ্হিক ইমান মৰম লগা হৈছে ন মা?
মোৰ যে তাইলৈ ইমান মনত পৰি থাকে। কি হ'ল মা? ৰিমলি, তোৰ লগত মোৰ কথা এটা আছে অ'। তোমাৰ পৰা কথাবোৰ জানি ভাল লাগিল। ৰিমলিয়ে যে পুৰণি কথাবোৰ পাহৰি গৈছে। দেৱ, তোমাক আৰু এটা কথা সুধো। ৰিমলিৰ পুৰণি কথাবোৰে তোমাকতো আমনি নকৰে? কিয় তেনেকৈ কৈছে বৌ? তাই অতীতত কিবা এটা ভুল কৰিলে বুলিয়েই তাই বেয়া ছোৱালী হৈ নাযায় নহয়। আৰু তাইৰ অতীতৰ কথা ময়ো পাহৰিছোঁ আৰু ৰিমলিও পাহৰিছে। দেৱ, মই শুনিছোঁ যি ধেনু জেলৰ পৰা ওলাইছে। সেইবোৰ আপুনি চিন্তা কৰিব নালাগে ছাৰ, মই নিজেই চম্ভালি ল'ম। কিন্তু দেৱ, মই কৈছোঁ নহয় মই নিজেই চম্ভালি ল'ম বুলি। দেৱ, তোমালোকে ভাত খাই যাবা আজি। ঠিক আছে। আৰাধ্যাৰ কথা বাৰু বাদ দিলোঁ। তোৰ ক্ষেত্ৰত যদি এনেকুৱা হ'লহেঁতেন তেতিয়া তই কি কৰিলিহেঁতেন কচোন? মা, আগতে হোৱা হ'লে হয়তো এই প্ৰশ্নৰ উত্তৰ মই তোমাক দিব নোৱাৰিলোঁ হয়। কিন্তু মই এতিয়া সংসাৰ কৰি কিছুমান কথা বুজি উঠিছোঁ। যদি বৌৰ ঠাইত মই নিজকে ভাবি চাওঁ, নিজৰ সন্তানৰ সমান মৰম মই আৰ্হি কেতিয়াও দিব নোৱাৰিলোঁ হয়। 9 মাহ গৰ্ভত সন্তান এটি ধাৰণ কৰাৰ পাছত সেই সন্তানটিৰ প্ৰতি মাতৃগৰাকীৰ এটা বেলেগ আকৰ্ষণ অনুভৱ হয়। সেই আকৰ্ষণ আৰাধ্যাই আৰ্হিৰ লগত অনুভৱ কৰিব নোৱাৰিব। আৰাধ্যা, সোনকাল কৰা। হৈছে, আহিছো ৰবা, 2 মিনিট। আৰ্হি, আছে চাগে কৰবাত, চোৱাচোন, খেলি আছে চাগে। ভাল পাইছানে? ক'ত যোৱা মা? ময়ো যাম। আমি ডক্টৰৰ ওচৰলৈ যাওঁ মা। মোক বেজি দিব নহয় আজি ডক্টৰে। তুমি গ'লে তোমাকো বেজি দি দিব। ঠিক আছে, মই নাযাওঁ। তুমি আইতাৰ লগতে থাকিবা দেই মা। আমি সোনকালে আহি যাম আৰু তোমাৰ কাৰণে চকলেট লৈ আনিম, হ'ব? কি? তই আৰ্হিৰ দেউতাকক ফোন কৰি কৈ দে, আৰাধ্যাই নিজৰ সন্তান জন্ম দিয়াৰ পিছত যে আৰাধ্যাই যে আৰ্হিক পিছলৈ ঘূৰি নাচাব। তই ভয় খুৱাই দে তেওঁক। তেতিয়া কি হ'ব তৰা? দেউতাকে তাইক লৈ যাব ঘৰলৈ আৰু তেতিয়া একো নকৰাকে তোৰ মনোকামনা পূৰ্ণ হ'ব। সেই আকৰ্ষণ আৰাধ্যাই আৰ্হিৰ লগত অনুভৱ কৰিব নোৱাৰিব। মাক হ'ব নোৱাৰা দুখৰ সমাধানহে আছিল আৰ্হি। বৌৰটো বাদ দিয়া মা, দাদাৰো একেই অৱস্থা হ'ব। কথাবোৰ ভাবি মোৰ বৰ ভয় লাগিছে। তাতে আকৌ আৰাধ্যা মানসিক ৰোগী। আৰাধ্যা, সোনকাল কৰা। হৈছে, আহিছো ৰবা, 2 মিনিট। আৰ্হি, আছে চাগে কৰবাত, চোৱাচোন, খেলি আছে চাগে। আৰাধ্যা, ব'লা, সোনকাল কৰা। আৰ্হিয়ে গম পালে তাইও যোৱা হ'ব আমাৰ লগত। গৈছো ৰবা। মা, আইতা, মা, আইতা, ক'ত গ'লা তোমালোক? আইতা, আৰ্হি? ক'ত পৰি গ'লা? চাও 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 চাও, ক'ত দুখ পাইছা? কি হ'ল আৰ্হি? হা, কেনেকৈ পৰিলা? মই দুখ পাইছো। ইয়াত চাও, মই মৰম কৰি দিওঁ। ভাল পাইছানে? ক'ত যোৱা মা? ময়ো যাম। আমি ডক্টৰৰ ওচৰলৈ যাওঁ মা। মোক বেজি দিব নহয় আজি ডক্টৰে। তুমি গ'লে তোমাকো বেজি দি দিব। ঠিক আছে, মই নাযাওঁ। তুমি আইতাৰ লগতে থাকিবা দেই মা। আমি সোনকালে আহি যাম আৰু তোমাৰ কাৰণে চকলেট লৈ আনিম, হ'ব? আহা, মই তোমাৰ আইতাৰ ওচৰত থৈ যোৱা। আহিম, আহা মা। যোৱা।
গুড গাৰ্ল ব'লা আইতা অ' মা আমি ডাক্তৰৰ ওচৰলৈ যাওঁ আৰ্হিক আপোনাৰ ওচৰতে থৈ যাম হ'ব দিয়া উপায়টো নাই চাব লাগিব আৰ্হি তুমি আইতাৰ ওচৰতে থাকিবা দেই আইতাক কিন্তু ডিষ্টাৰ্ব নকৰিবা ভালকে থাকিবা অ'কে মা আহিছো মা আইতা তুমি কিয় পঢ়ি আছা কিতাপ পঢ়ি আছোঁ কি হ'ল আৰাধ্যা তুমি লক্ষ্য কৰিছানে নাই মই নাজানো কিন্তু কিন্তু কি আৰ্হিৰ প্ৰতি মাৰ ব্যৱহাৰ যেন সলনি হৈছে এনেকুৱা অনুভৱ হয় মায়ে আৰ্হি আমাৰ ঘৰত থকাটো নিবিচাৰে ময়ো লক্ষ্য কৰিছোঁ কিন্তু তুমি দুখ পাবা বুলি মই কথাটো তোমাক কোৱা নাছিলোঁ হঠাতে মাৰ আৰ্হিৰ প্ৰতি মৰম কিয় নোহোৱা হ'ল বাৰু মাৰ চিন্তাধাৰা আগৰ দৰেই আছে আৰাধ্যা হয়তো আমাৰ সন্তানকহে মই নিজৰ নাতি হিচাপে মৰম কৰিব আনৰ সন্তানক নোৱাৰে কিবা ভাবিলিনে কি কৰিব পাৰি মইনো কি কৰিব পাৰোঁ সেই আৰাধ্যা আৰু অনিৰহে সিদ্ধান্ত আছিল মই এটা বুদ্ধি দিওঁ শুন কি তই আৰ্হিৰ দেউতাকক ফোন কৰি কৈ দে আৰাধ্যাই নিজৰ সন্তান জন্ম দিয়াৰ পিছত যে আৰাধ্যাই যে আৰ্হিক পিছলৈ ঘূৰি নাচাব তই ভয় খুৱাই দে তেওঁক তেতিয়া কি হ'ব তৰা দেউতাকে তাইক লৈ যাব ঘৰলৈ আৰু তেতিয়া একো নকৰাকে তোৰ মনোকামনা পূৰ্ণ হ'ব অঁ সেয়াই কৰোঁ নেকি মোক এটা সঁচা কথা কওকচোন মই এতিয়া সম্পূৰ্ণ সুস্থ হয় নে নহয় হয় আপুনি এতিয়া সম্পূৰ্ণ সুস্থ মিছাতে ভয় নকৰিবচোন নহয় মানে মোৰ বেমাৰটোৰ প্ৰভাৱ মোৰ গৰ্ভত থকা সন্তানটোৰ ওপৰততো নপৰে নাই নাই আপুনি মিছাতে চিন্তা কৰি নাথাকিব আহা মোৰ লগত খেলিবা আহা না মোৰ মন নাই খেলিবলৈ আহা না হেল্ল' মই অনিৰুদ্ধৰ মাকে কৈছোঁ অঁ হয় নেকি আজি আপুনি মোক ফোন কৰিলে যে মই আচৰিতেই হৈছোঁ কথা অলপ আছিল তোমাৰ লগত হয় কওকচোন ফোনত ক'ব নোৱাৰি তুমি ক'ত আছা কিয় ডিষ্টাৰ্ব কৰি আছা ফোন কৰিছোঁ দেখা নাই কিয় শান্তি নিদিয়া শান্তি নোহোৱা হ'ল মানে এইবিলাকৰ পৰা মোৰ মোক এটা সঁচা কথা কওকচোন মই এতিয়া সম্পূৰ্ণ সুস্থ হয় নে নহয় হয় আপুনি এতিয়া সম্পূৰ্ণ সুস্থ মিছাতে ভয় নকৰিবচোন নহয় মানে মোৰ বেমাৰটোৰ প্ৰভাৱ মোৰ গৰ্ভত থকা সন্তানটোৰ ওপৰততো নপৰে নাই নাই আপুনি মিছাতে চিন্তা কৰি নাথাকিব মই আপোনাৰ গাইনকলজিষ্টৰ লগত কথা পাতিছোঁ নহয় তেওঁ কৈছে আপোনাৰ বেবীটো সম্পূৰ্ণ সুস্থ এতিয়া আৰাধ্যাও দেখোন মাক হ'ব ওলাইছে তেনেহ'লে এই ছোৱালীজনী এতিয়া কি প্ৰয়োজন আৰ্হি আমাৰেই ছোৱালী অনিৰ ডাঙৰ সন্তান জানো তহঁতে আৰু এতিয়া তেনেকৈয়ে সান্তনা লভিব লাগিব প্ৰকৃত সত্য এয়াই যে ছোৱালীজনী গাতো অনিৰুদ্ধৰ তেজ নাই
চা তৰা, মানুহৰ তেজৰ সম্পৰ্কতকৈও কেতিয়াবা মনৰ সম্পৰ্ক বেছি ডাঙৰ হয়। এইবোৰ কথা শুনিবলৈহে ভাল, কিন্তু বাস্তৱটো সম্পূৰ্ণ বেলেগ। শুনিছোঁ নহয় ছোৱালীজনীৰ বিষয়ে, যাৰ দেউতাকৰ ওপৰত মাৰ্ডাৰ কেছ আছে, সেই সন্তান কেনেকৈ ভাল হ'ব? দেউতাকজন এতিয়া নিৰ্দোষী প্ৰমাণিত হৈছে। আৰু এটা কথা, সৰুতে মানুহে যি পৰিৱেশত ডাঙৰ দীঘল হয় তেনেদৰেই চৰিত্ৰ গঠন হয়। এতিয়া তাৰমানে তই নিজৰ মনটোক তেনেকৈ সান্তনা দিছ? আইতা আইতা আহা মোৰ লগত খেলিবা, আহা না মোৰ মন নাই খেলিবলৈ। আহা না, মোৰ খেলিবলৈ মন গৈছে। মই কৈছো নহয় মোৰ খেলিবলৈ মন যোৱা নাই বুলি। আহা না আইতা, আহা না, তুমি নিজে নেখেলা কিয়? আহা না আইতা। সেই তেইচব কি যে গলগ্ৰ চপাই ল'লে নহয়। আপুনি আপোনাৰ মিছেছৰ যত্ন লৈ আছেনে নাই? হয়, লৈছোঁ। গুড। আৰু আৰাধ্যা, আপুনি এইকেইদিন সময়মতে ৰেষ্ট কৰিব, ভালকৈ খোৱা বোৱাবোৰ কৰিব। আৰু আপোনাৰ ডাঙৰ ছোৱালী আৰ্হি, তাইৰ কি খবৰ? ভাল, তাইৰ ভালেই। বৰ মৰম লগা দেই তাই। হেল্ল'। মই অনিৰুদ্ধৰ মাকে কৈছোঁ। হয় নেকি? আজি আপুনি মোক ফোন কৰিলে যে? মই আচৰিতেই হৈছোঁ। কথা অলপ আছিল তোমাৰ লগত। হয়, কওকচোন। ফোনত ক'ব নোৱাৰি। তুমি ক'ত আছা? আজি মই গুৱাহাটীতে আছোঁ এতিয়া। ঠিক আছে, তেনেহ'লে তুমি আমাৰ ঘৰলৈ আহা। আৰ্হি ভালে আছেতো? আছে আছে, ভালে আছে। তুমি মাথো সোনকালে আহা, পলম নকৰিবা। ঠিক আছে ঠিক আছে। দেউতাক আহিবই যেতিয়া, আজিয়েই তাইক লৈ যাবলৈ দিওঁ। এইখন ঘৰত কেৱল মোৰ নাতিহে থাকিব, অন্য মানুহৰ সন্তান নহয়। ফুল সপোন তুমি, আছো ফুলৰ দাপোনকে চাই, জোনবেলি তৰাকে সাবতি। আলু ফুল সপোন তুমি, আছো ফুলৰ দাপোনকে চাই, জোনবেলি তৰাকে সাবতি।